নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.0 স্কিল টেষ্টৰ ওপৰত 28 ডেইজৰ ফ্ৰী কোৰ্স এটাৰ আমি কৰি আছিলোঁ। অলৰেডি 3টা ক্লাছ আমি সম্পূৰ্ণ কৰিছোঁ। আজি হ'ল ইয়াৰে ডে 4। তো ডে 4ত আমি পাৱাৰ পইণ্টৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু শিকিম। ডে 1, ডে 2 এণ্ড ডে 3ত আমি পাৱাৰ পইণ্টৰ বেছিক বস্তুসমূহ শিকিছিলোঁ। লাহে লাহে আমি পাৱাৰ পইণ্টৰ জটিল বস্তুসমূহ লাহে লাহে শিকি যাম। আজি আমি ডিসকাস কৰিম পাৱাৰ পইণ্টৰ আপোনালোকৰ হেডাৰ, ফুটাৰ, হাইপাৰলিংক, এনিমেশ্যন কেনেকৈ ইউজ কৰিব পাৰি আৰু ট্ৰানজিশ্যন কেনেকৈ ইউজ কৰিব পাৰি, যিবোৰ নেকি মই বৰ্তমান ইউজ কৰি আপোনালোক এটাৰ পিছত এটা বস্তু আনি কেনে দেখাই আছোঁ। তো সেইবিলাক কেনেকৈ ইউজ কৰিব পাৰি আমি শিকি যাম। তো গোটেইসমূহ আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ওপৰত বেছ কৰি কেনে লোৱা হৈছে। প্ৰিভিয়াছ ইয়াৰৰ মাই এক্সপিৰিয়েঞ্চৰ ওপৰত ভিডিঅ' এটা বনাই থোৱা আছে, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব ADRE স্কিল টেষ্ট বুলি কেনে। তাত গৈ আপোনালোকে ADRE স্কিল টেষ্টৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা অহা বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ চোৱাৰ লগতে বৰ্তমানে কৰি থকা যিটো 28 ডেইজৰ ফ্ৰী কোৰ্স সেইটো আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰে। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজি আমি শিকিম, আকৌ এবাৰ কৈ দিছোঁ, আজি আমি শিকিম হেডাৰ কেনেকৈ বহাব পাৰি, ফুটাৰ কেনেকৈ বহাব পাৰি পাৱাৰ পইণ্টত, লগতে হাইপাৰলিংক কেনেকৈ ইনচাৰ্ট কৰিব পাৰি আৰু এনিমেশ্যন আৰু ট্ৰানজিশ্যনক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ পাৱাৰ পইণ্টত, তাৰ বিষয়ে আমি ভালদৰে আজি শিকি ল'ম। ঠিক আছে, আৰম্ভ কৰিছোঁ। তো এইখন আমাৰ আজিৰ কুৱেশ্যন পেপাৰ। তো ইয়াত আমাক দিয়া আছে কি কি টাস্ক পাৰফৰ্ম কৰিব লাগিব, এইখিনি দিয়া আছে। ইয়াৰ পিডিএফটো মই আগৰ 3বাৰৰ দৰে মানে টেলিগ্ৰামত সদায় দি দিওঁ, নেক্সট দিনা দি দিওঁ। আজি ভিডিঅ'টো দিয়া হৈছে, তো অহাকালি পিডিএফটো পাই যাব। তো টেলিগ্ৰামত জইন হৈ ল'ব পিডিএফটো পাবলৈ। টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ ধুনীয়াকৈ জইন হৈ ল'ব পাৰে। ঠিক আছে, তো আগৰ দৰে আমি কি কৰিব লাগিব, আমাক বনাব দিয়া যিটো এক্সাম হলত ফল্ডাৰ এটা বনাব দিয়ে নিজে নাম আৰু ৰোল নম্বৰৰ সৈতে, সেইটো মই অপেন কৰিম। এইটো অপেন কৰাৰ পিছত যিটো পাৱাৰ পইণ্টৰ ফাইল আছে আমাৰ ইয়াত, তো আমাক কৈ থোৱা হৈছিল আগতে পাৱাৰ পইণ্টৰ ফাইলটো আমি কি কৰিব লাগিব, নিজৰ নামেৰে সেভ কৰি ল'ব লাগিব। তো সেইটো মই অপেন কৰিম ইয়াত। তো পাৱাৰ পইণ্ট অপেন হোৱাৰ পিছত আমি আমাক কুৱেশ্যন পেপাৰত দিয়া থকা টাস্ক মতে আমি ধুনীয়াকৈ এফালৰ পৰা কৰি যাম। অ'কে, তো আমাক কি দিয়া আছে, ফাৰ্ষ্ট কৈছে নিউ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো ক্ৰিয়েট কৰিব দিছে, পাৱাৰ পইণ্ট অপেন কৰিব দিছে, ফাইলত গৈ কিনে ছেভ এজ আপোনাৰ নামেৰে ছেভ কৰিব দিছে, যিখিনি নেকি আমি আগৰ বাৰতে আমি কৰি থোৱা আছে এইখিনি। তো বাৰ বাৰ এইখিনি কৰিব দৰকাৰ নাই। নেক্সট আমি ক্ৰিয়েট দ্য ফলোইং শ্লাইড, তো তলত দিয়া শ্লাইডসমূহ আমি যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে আমি ক্ৰিয়েট কৰিম। অ'কে, তো ফাৰ্ষ্ট কৈছে শ্লাইড 1 হেডাৰ এণ্ড ফুটাৰ প্ৰেক্টিছ। তো শ্লাইড 1ত আমি কি কৰিম, হেডাৰ আৰু ফুটাৰৰ প্ৰেক্টিছ কৰিম। তো লেআউটটো কি লেআউট ল'ব দিছে আপোনালোক, টাইটেল এণ্ড কণ্টেণ্ট লেআউট ল'ব দিছে। তো আমি পাৱাৰ পইণ্টত অপেন কৰিম, নিউ শ্লাইড কৰিম আৰু নিউ শ্লাইডত আমি কি চিলেক্ট কৰিম, টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড চিলেক্ট কৰিম। ঠিক আছে, নেক্সট আমাক কি দিছে, টাইটেল এণ্ড কণ্টেণ্ট চিলেক্ট কৰাৰ পিছত টাইটেল দিব দিছে ফুটাৰ এণ্ড ডেট ডেমো বুলি কেনে। তো আমি ইয়াত টাইপ কৰিম ফুটাৰ এণ্ড ডেটৰ ডিটো ডাঙৰ হাতৰ দিব, ডেট ডেমো। অ'কে, হ'ল। নেক্সট ইয়াৰ পিছত কি কৰিব লাগিব, আমাক কি দিয়া আছে, তাৰপিছত আমি টাইটেলটো আমাক ইয়াত বল্ড আকাৰত দিয়া নাই, তো আমি বল্ড নকৰোঁ, তো এনেকৈ ৰাখিছোঁ টাইটেলটো। নেক্সট আমাক কৈছে টাইটেল হ'ল, তাৰপিছত কৈছে ইনচাৰ্ট ফুটাৰ এণ্ড হেডাৰ। তো ইয়াৰ পিছত আমি ফুটাৰ এণ্ড হেডাৰ ইনচাৰ্ট কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকৈ কৰিম, এইটোত আপোনালোকে কিবা লিখি ল'ব পাৰে। ধৰি ল'লোঁ মই কণ্টেণ্টত খালী থকাতকৈ মই লিখি লৈছোঁ। তো কি লিখিম কণ্টেণ্টত, লেটছে মই এইখিনিকে ভৰাই দিছোঁ, এইখিনিকে মই কণ্টেণ্টত ভৰাই দিছোঁ, এইখিনি ভৰাই দিছোঁ, বুলেট পইণ্টকেইটা নোহোৱা কৰি দিছোঁ। অ'কে, তো এইটো আমাৰ প্ৰথম শ্লাইড। তো ইয়াত আমাক কি কৰিব লাগে, ডেট ফুটাৰ এণ্ড হেডাৰ এইবিলাক আমি এড কৰিব লাগে। তাৰ কাৰণে কি কৰিম, ইনচাৰ্টত ক্লিক কৰিম। ইনচাৰ্টত ক্লিক কৰাৰ পিছত আমি শেপ স্মাৰ্টত এইবিলাক শিকিছোঁ। চাৰ্টটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম বোধহয়, চাৰ্টটো শিকি ল'ম। তাৰপিছত আমি আহিছোঁ আজি হেডাৰ এণ্ড ফুটাৰলৈ। তো হেডাৰ এণ্ড ফুটাৰ ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত এখন উইণ্ড' পপ আপ হ'ব। ইয়াত আমাক দিয়া থাকিব ডেট এণ্ড টাইম। তো হেডাৰত আমি বা ফুটাৰত আমি কি কি এড কৰিব পাৰোঁ আমাক দিয়া আছে। তো ইয়াত আমি ডেট এণ্ড টাইম যিহেতু আমাক লাগে, ইয়াত ইনষ্ট্ৰাকশ্যনত কি দিয়া আছে, আমাক ডেট এণ্ড টাইম লাগে আৰু টাইমটো কি হ'ব, অট'মেটিকেলি ডেটটো হ'ব অট'মেটিকেলি আপডেট হ'ব লাগিব। তো আমাক ডেটটো অট'মেটিকেলি আপডেট হ'ব লাগে, মানে আজিৰ ডেটটো যদিহে লাগে বা যিদিনা আমাৰ এক্সাম হ'ব সিদিনা ডেটটো লাগিলে, তেতিয়াহ'লে আমি আপডেট অট'মেটিকেলি ক্লিক কৰিম। আৰু যদিহে অন্য ডেট এটা দিয়া থাকে, তাৰ কাৰণে মই কি কৰিম, এই ফিক্স বোলা অপশ্যনটো ইয়াত ক্লিক কৰিম আৰু যিটো ডেট লাগে মই ইয়াত টাইপ কৰিম। ধৰক মোক লাগে
14/4/2025 এইটো ডেট বহাব দিছে তো ফিক্সত গৈ এইটো ডেট মই বহাম ওকে তাৰ পিছত আমাক যদি স্লাইড নাম্বাৰ বহাব দিয়ে ইয়াত ক্লিক কৰিম স্লাইড নম্বৰ বহাব দিলে স্লাইড নাম্বাৰটো আমি দেখা পাম আৰু ফুটাৰত কি বহাব দিছে মই ইনষ্ট্ৰাকচনত চাই দিছো ফুটাৰত লিখিব দিছে ক্ৰিয়েটেড বাই ইউৰ নেম তো ইয়াত আপোনালোকে লিখিলে হয় ফুটাৰত কি লিখিব ক্ৰিয়েটেড বাই আপোনাৰ নামটো লিখিলে হ'ল ওকে তো যিটো কেপিটেল দিব পাৰে হল তাৰ পিছত যদিহে আমি ইয়াত এপ্লাই টু অল কৰো আমাৰ যিমানবোৰ স্লাইড আছে গোটেইসমূহ স্লাইডতে এনেকৈ দেখা পাব তো ইয়াত মই এপ্লাই টু অল কৰিছো আৰু অনলি এপ্লাই কৰিলে যিখন স্লাইডত আমি কৰি আছো অনলি সেইখন স্লাইডতে দেখা পাব তো এপ্লাই টু অল কৰিলো তো ইয়াত আপোনালোকে ডেটটো দেখা পাইছে ইয়াত আপোনালোকে ক্ৰিয়েটেড বাই আপোনাৰ নামটো আৰু ইয়াত স্লাইড নাম্বাৰটো দেখা পাইছে ইয়াত যদি অন্য কেইখনমান আমি স্লাইড এড কৰো নিউ স্লাইড কেইখনমান এড কৰো সেকশন এণ্ড হেডাৰ তাৰ পিছত আকৌ মই এড কৰি গৈ আছো বা এইখন আকৌ মই ডুপ্লিকেট কৰি গৈ আছো হল তো ইয়াত আপোনালোকে চাব পাৰে প্ৰথম স্লাইডত স্লাইড নাম্বাৰ 1 নেক্সট স্লাইডত আহিব স্লাইড নাম্বাৰ 2 তাৰে পিছত স্লাইডত স্লাইড নাম্বাৰ 3 তাৰে পিছত 4 5 এনেকৈ যাই আছে ঠিক আছে হল ফুটাৰ আৰু ডেটৰ আমি ডেমোটো পালো আকৌ যদিহে আমাক গোটেইখন স্লাইডত নালাগে বা অন্য এখন স্লাইড মই ইয়াত ক্ৰিয়েট কৰো টাইটেল স্লাইড ঠিক আছে এইটো তাৰ পিছত মই ইনচাৰ্টত যাম ফুটাৰ এণ্ড হেডাৰত যাম ইয়াত ধৰি লওক আমাক ডেটটো এবাৰ অটোমেটিক্যালি লাগে তো অটোমেটিক্যালি সিলেক্ট কৰিম তাৰে ভিতৰত ল্যাঙ্গুৱেজটো যদি আমাক সিলেক্ট কৰিব নিদিয়ে ঠিক আছে এইখিনি হল তাৰ পিছত স্লাইড নাম্বাৰটো আমি সিলেক্ট কৰিলো ফুটাৰটো সিলেক্ট কৰিলো আৰু আমাক যদি টাইটেল স্লাইডত নালাগে এই ডিটেইলছসমূহ তেতিয়া হলে এইটো আমি ক্লিক কৰিম ডোন্ট শো অন টাইটেল স্লাইড এইটো ক্লিক কৰিলো তো টাইটেল স্লাইডত এইখিনি নাহে আৰু এপ্লাই টু অল মাৰিলে আমাৰ যিখন টাইটেল স্লাইড আছিল প্ৰথমখন টাইটেল স্লাইড লৈছিলো তো ইয়াত এইসমূহ ডিটেইলছ নোহোৱা হৈ গল আকৌ সেকেন্ড স্লাইডৰ পৰা এইসমূহ আহি যাব বুজি পালে তো কেনেকৈ আমি চেঞ্জ কৰিলো এইখিনি মন দি চাব আকৌ যদিহে আমাক এবাৰ লাগে টাইটেল স্লাইডত নালাগে ওকে সেকেন্ড এইখিনি আমি ক্লিক কৰি লওঁ এইখিনি আৰু আমাক লেটছে আমাক কতোই নালাগে মই কি কৰিম ফুটাৰ এণ্ড হেডাৰটো মই নোহোৱা কৰিব লাগে তো ফুটাৰ এণ্ড হেডাৰ এইটো ক্লিক কৰিম এইটো নালাগে এপ্লাই টু অল তো গোটেইসমূহৰ পৰা কি হ'ল আমাৰ ফুটাৰ এণ্ড হেডাৰ নোহোৱা হৈ গ'ল এতিয়া লেটছে মোক অনলি 3 নম্বৰ স্লাইডখনত ফুটাৰ এণ্ড হেডাৰ লাগে তাৰ কাৰণে মই ফুটাৰ এণ্ড হেডাৰত যাম যদিহে মোক অনলি স্লাইড নাম্বাৰটো লাগে ইয়াত ক্লিক কৰিম তাৰপিছত মই অনলি এপ্লাই ক্লিক কৰিম কাৰণ কিয় মোক গোটেইকেইখন স্লাইডত নালাগে অনলি থাৰ্ড স্লাইডত লাগে তো মই ইয়াত এপ্লাই ক্লিক কৰিম তো থাৰ্ড স্লাইড আহি গৈছে স্লাইড নম্বৰ 3 বুলি কেনে ঠিক আছে তেনেকৈ আমি যেনেকৈ দিয়া থাকে তেনেকৈ আমি চেঞ্জ কৰি ল'ব পাৰো বুজি পালে স্লাইডত কেনেকৈ ফুটাৰ এণ্ড হেডাৰ আমি এড কৰিব পাৰো সেইখিনি আমি বুজাই দিলো স্লাইড নম্বৰ হেয়াকে এই গোটেই ডিটেইলছসমূহটো ক্লিক কৰি আমি পাব পাৰো স্লাইড নম্বৰ হল নেক্সট আমাক কি দিয়া আছে প্ৰথম আমাৰ স্লাইডটো কমপ্লিট হল এইসমূহ স্লাইড আমি ডিলিট কৰি লৈছো তো এখন আমি যেনেকৈ দিয়া আছিল টাইটেল এণ্ড কন্টেন্ট ফুটাৰ এণ্ড হেডাৰ এড কৰিব আছিল ইনচাৰ্ট ফুটাৰ এণ্ড হেডাৰ চব লিখিব ওকে এপ্লাই টু অল ঠিক আছে নেক্সট আমাক লাগে স্লাইডটো কি কৈছে একশন বুটন এণ্ড হাইপাৰলিংক তো হাইপাৰলিংকৰ বিষয়ে আমি স্লাইডটোত ডিসকাস কৰিম তো ইনষ্ট্ৰাকচনত কি দিয়া আছে লেআউট ব্ল্যাঙ্ক লেআউট এটা ল'ব দিছে তাৰমানে নতুন স্লাইড এখন ল'ম হোমত যাম নিউ স্লাইড ব্ল্যাঙ্ক স্লাইড তো এইটো হল ব্ল্যাঙ্ক স্লাইড তো এইটো আমি ক্লিক কৰিলো হল আগতে আমাৰ ফুটাৰ হেডাৰ দিয়া আছিল তো সেইকাৰণে নিজে এইসমূহ আহি গৈছে তো তাৰ পিছত আমাক কৈছে ইনচাৰ্ট এ শেপ চুজ এৰো শেপটো আমাক ইয়াত ইউজ কৰিব দিছে শেপ কেনেকৈ ইউজ কৰে ইনচাৰ্টত যাম শেপছত যাম ইয়াত আমি এৰো এইটো এৰো আমি সিলেক্ট কৰিলো তো ইয়াত মই বহাই দিলো হল ঠিক আছে এইটো নেক্সট আমাক কি কৈছে চুজ হাইপাৰলিংক টু নেক্সট স্লাইড তো ইয়াত আমি হাইপাৰলিংক দিব লাগিব এইটো নেক্সট স্লাইডলৈ তো এইটো কালাৰটো চেঞ্জ কৰিব দিয়া নাই যদিও মই ভাল দেখাবলৈ অলপমান কালাৰটো চেঞ্জ কৰি দিছো এক্সামত কালাৰ চেঞ্জ কৰিব নিদিলে নকৰিব হল এইটো আমাক দিয়া আছে এৰো তো ইয়াত মই হাইপাৰলিংক লগাব লাগে হাইপাৰলিংকত ক্লিক কৰিলে কি হ'ব লাগিব নেক্সট স্লাইডলৈ যাব লাগিব তো মই ইয়াত ক্লিক কৰিম অলপ ডাঙৰকৈ দি দিছো বা দুডাল এৰো দিছো দুডাল এৰো কিয় দিছো মই অলপ চেক কৰিছো প্ৰথম এৰোডালত মই বেলেগ দেখুৱাম আৰু সেকেন্ড এৰোডালত মই বেলেগ দেখুৱাম ডুপ্লিকেট কৰি ললো ডুপ্লিকেট কৰি মই এইটো অপোজিট সাইডত দি দিম তেনেকৈ নিম এইটো
হল তো দুডাল এৰো দিলো এডালৰ মই কালাৰটো ব্লেক কৰি দিছো এতিয়া আমাক দি আছে হাইপাৰলিংকটো নেক্সট স্লাইড কৰিব লাগে তো ইয়াত মই প্ৰথম এৰোটো ক্লিক কৰিম ইয়াত মই ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকে এইটো অপচন দেখিব হাইপাৰলিংক তো হাইপাৰলিংকত ক্লিক কৰিব হাইপাৰলিংকত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব কি নেক্সট স্লাইডলৈ যাব লাগিব তো নেক্সট স্লাইডখন কি থাকে প্লেস ইন দিস ডকুমেন্ট তো ডকুমেন্টখনৰ ভিতৰতে থাকে তাৰপিছত আমি নেক্সট স্লাইডত যাম বা ফাৰ্স্ট স্লাইড লাগিলে ইয়াত ফাৰ্স্ট স্লাইড ক্লিক কৰিম লাষ্ট স্লাইড লাগিলে লাষ্ট স্লাইড ক্লিক কৰিম নেক্সট স্লাইড লাগিলে নেক্সট স্লাইড ক্লিক কৰিম তো নেক্সট স্লাইডত ক্লিক কৰাটো মই ফাৰ্স্ট স্লাইড লৈ ললো মানে সেই এৰোডালত ক্লিক কৰিলে মই কলৈ উভতি যাম আকৌ ফাৰ্স্ট স্লাইডলৈ উভতি যাম বা একদম লাষ্ট স্লাইডলৈ উভতি যাম তো লাষ্টত মই সেইখিনি ধুনীয়াকৈ আপোনালোকক প্ৰেজেন্টেশন কৰি দেখুৱাই দিম তাৰমানে আমি ফাৰ্স্ট এৰোডালত কি দিলো লাষ্ট স্লাইডলৈ উভতি যোৱা হাইপাৰলিংকটো বুট কৰিলো ওকে তো এইটো হাইপাৰলিংক কি দিয়া আছে আমাৰ লাষ্ট স্লাইডলৈ উভতি যোৱা হাইপাৰলিংক দিয়া আছে তো আকৌ ৰাইট ক্লিক কৰি যদি সেইটো এডিট কৰিব বিচাৰে ইয়াত গৈ কিনে এডিট কৰিব পাৰে আকৌ যদি এইটো ৰিমুভ কৰিব বিচাৰে ইয়াত গৈ কিনে ৰিমুভ কৰি দিব পাৰে ঠিক আছে ইয়ালে এতিয়া কি কৈছে আকৌ অলসো ইনসার্ট টেক্সট ভিজিট গুগল তো এই সেকেন্ড এৰোটোত মই কি কৰিম ভিজিট গুগল বুলি টেক্সট এটা ইনসার্ট কৰিম ভিজিট গুগল ওকে তো এই টেক্সটটো মই ইনসার্ট কৰিলো এই টেক্সটটো মই ফৰমেটিং ইউজাৰ ইনষ্টলমেন্ট অলপমান কৰি লওঁ অলপ ডাঙৰ কৰি দিছো কালাৰটো ব্ল্যাক কালাৰ কৰি দিম বল কৰি দিছো ইয়াৰ ফন্টটো দিছো টাইমছ নিউ ৰোমান ওকে হল এই ইয়াত কি কৰিব দিছে আকৌ এই যেটো ভিজিট গুগল বুলি আমি টেক্সট বহালো তাত আকৌ আমি হাইপাৰলিংক ইনসার্ট কৰিব লাগিব প্ৰথম হাইপাৰলিংকটো আমি শিকিলো যে এখন স্লাইডতে মানে আগলৈ যোৱা বা লাষ্টলৈ যোৱা বা প্ৰথমলৈ যোৱা বা সেকেন্ডলৈ যোৱা হেতু হাইপাৰলিংক কেনেকৈ আমি বুট কৰিব পাৰো প্ৰথমতে আমি হেতু শিকিলো যে নেকি হাইপাৰলিংক বহাই কিনে আমি ফাৰ্স্ট স্লাইড বা নেক্সট স্লাইড বা লাষ্ট স্লাইড বা প্ৰিভিয়াস স্লাইডলৈ যাব পাৰো এবাৰ আমি হাইপাৰলিংক বহাই কি কৰিম যিকোনো ওয়েবসাইটলৈ যাব লাগে যদিহে তেতিয়া হলে মই কি কৰিম এই হাইপাৰলিংক কেনেকৈ বহাই হেতু আমি চাম ওকে তো সেকেন্ড এৰোডালত মই ক্লিক কৰিছো এইটো ক্লিক কৰি এই যিখিনি টেক্সট আছে ইয়াত মই সিলেক্ট কৰিম তাৰ পিছত হাইপাৰলিংকত যাম এই টেক্সটখিনি সিলেক্ট কৰিহে মই হাইপাৰলিংকত যাম কাৰণ এই টেক্সটটো ক্লিক কৰিলেহে মই সেই ওয়েবসাইটলৈ যাব লাগিব নহয় কি এইডাল ক্লিক কৰি তো যদি এইডাল ক্লিক কৰি সেই ওয়েবসাইটলৈ যাব লাগে তেতিয়া হলে মই এইডাল ক্লিক কৰি ৰাইট ক্লিক কৰিম তাৰ পিছত হাইপাৰলিংক সিলেক্ট কৰিম কিন্তু যদিহে মই অনলি এই টেক্সটখিনি সিলেক্ট কৰিলে এই ওয়েবসাইটলৈ যাব লাগে তো এই টেক্সটখিনি সিলেক্ট কৰিম নেক্সট যাম মই হাইপাৰলিংকত গৈ মোক কি ওয়েবসাইটলৈ যাব দিছে লিংকটো বহাব দিছে এইটো লিংক তো দিয়া থাকিব এইটো লিংক কৰা যায় আছে এইটো লিংক তো এইটো লিংক মই কপি কৰি লৈছো বা আপোনালোকে টাইপ কৰি ল'ব পাৰে কপি কৰি লৈছো তো কপি কৰি মই ইয়াত কি কৰিম ইয়াত ক্লিক কৰিম ফাৰ্স্ট অপশনত ক্লিক কৰিম কাৰণ ওয়েব পেজৰ অপশন ইয়াত আছে এক্সিস্টিং ফাইলৰ অৰ ওয়েব পেজ ইয়াত আছে তো ইয়াত মই ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত টেক্সটটো মই কি লিখিছো ভিজিট গুগল তো এইটো অলৰেডি ইয়াত আহি গৈছে আৰু এড্ৰেছটো ইয়াত মানে ওয়েব পেজৰ যিটো এড্ৰেছ বা ইউআৰএল বুলি কয় এইটো মই ইয়াত বহাই দিম হল নেকি 15+3 বহাই দিলো ঠিক আছে ইয়াত এইডাল আছিল নে নাছিলে এইডাল মই নোহোৱা কৰি দিম ওকে হল ঠিক আছে তো ইয়াত মই বহালো ইয়ালৈ বুজি পালে তাৰমানে ইয়াত হাইপাৰলিংক বহাৰ লগে লগে ইয়াৰ টেক্সটৰ কালাৰটো কি হৈ যায় চেঞ্জ হৈ যায় ব্লু কালাৰ হৈ যায় হাইপাৰলিংক বহালে মই এটা এক্সাম্পল দি বুজাই দিম বাৰু লাষ্টৰ হলে ঠিক আছে ইয়ালে তো হাইপাৰলিংকৰ কথা বুজি পালো আমি আকৌ হাইপাৰলিংক বেলেগ বেলেগ টাইপতো দিব পাৰো আমি যেনেকৈ ধৰি লৈছো মই এই পিডিএফটোতে মই এটা দুটা হাইপাৰলিংক দি আছে এটা হল মোৰ ইউটিউব চেনেলৰ ভিডিও এটা আনটো হল টেলিগ্ৰামৰ হাইপাৰলিংক এটা মানে টেলিগ্ৰাম জয়েন হোৱা হাইপাৰলিংক মানে এই পিডিএফটোত যদি আপোনালোকে ইয়াত ক্লিক কৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম চেনেলত ডাইৰেক্টলি যাব এনেকৈ চাব মই দেখাই দিছো ইয়াত গলে আপোনালোকে কি দেখা হ'ব আমাৰ ইউটিউব ভিডিও এটা খোলা যাব ইয়াত ইউটিউব ভিডিও এটা খোলা গল আমাৰ ইউটিউব চেনেলৰ ঠিক আছে এইটো বুজি পালে নেক্সট এইটো হাইপাৰলিংকত ক্লিক কৰিলে আপোনালোকে কি দেখা হ'ব আমাৰ টেলিগ্ৰাম চেনেলটো দেখা পাব তো ইয়াত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট টেলিগ্ৰামত জয়েন হ'ব পাৰে তো এইটো আপোনালোকৰ কাৰণে সুবিধাজনক তো হাইপাৰলিংকটো এনেকুৱা এটা বস্তু য'ত নেকি আমি একদম বেলেগ একো নকৰাকৈ ডাইৰেক্ট লিংকটো পেষ্ট কৰি দিব পাৰো আৰু তাৰ পৰা গৈ কিনে গোটেইখিনি বস্তু আমি চাই ল'ব পাৰো ঠিক আছে ইয়ালে হল তো হাইপাৰলিংকটো বুজি পালে ইয়াত মই দেখাই দিছো ইয়াত এইটো টেলিগ্ৰাম চেনেল আহি গৈছে ঠিক আছে নেক্সট আমাক কি দিয়া আছে
সেকেন্ড স্লাইড গ'ল, থাৰ্ড স্লাইডলৈ আহিছোঁ। থাৰ্ড স্লাইডত আমাক কি দিয়া আছে, এনিমেশ্যন ডেমো দিয়া আছে। তো এনিমেশ্যন আমি কেনেকৈ পুট কৰিব পাৰোঁ সেইটো দিয়া আছে। তো আমি লেআউট ল'ব দিছে টাইটেল এণ্ড কণ্টেণ্ট। তো ইয়াত যাম, ইনচাৰ্টত যাম, সৰি হোমত যাম, নিউ স্লাইড, টাইটেল এণ্ড কণ্টেণ্ট, টাইটেল এণ্ড কণ্টেণ্ট এইটো হ'ল। তাৰপিছত আমাক কি দিয়া আছে, টাইটেল দিব দিছে এনিমেশ্যনছ, টাইটেলটো মই এনিমেশ্যনছ দি দিম ইয়াত, এনিমেশ্যনছ। নেক্সট আমাক কি কৈছে, লেআউট ল'লো, টাইটেল ল'লো, তাৰপিছত দিছে বুলেট পইণ্ট লৈ কিনে এই তিনিটা টেক্সট আমাক বহাব দিছে। তো এইকেইটা টাইপ কৰি ল'ব নিজে নিজে আৰু বুলেট পইণ্ট দি দিব। এইকেইটা আমি ল'লো আৰু বুলেট পইণ্টটো দি লৈছোঁ। এইটো ইয়াত গৈ যেনেকুৱা বুলেট পইণ্ট লাগে দি ল'ব। এক্সামত যেনেকুৱা বুলেট পইণ্ট থাকে তেনেকুৱা বুলেট পইণ্টহে দিব। হ'ল। ইয়াত আৰু এটা অপশ্যন আছে, মই সেইটো বুজাই দিয়া নাছিলোঁ, ইয়াতে এইটো কি বুলি কয়, লাইন স্পেচিং বুলি কয়। মানে প্ৰথম লাইন আৰু ছেকেণ্ড লাইনৰ মাজত যিটো স্পেচ, সেই স্পেচটো যদি আমি বঢ়াব লাগে তেতিয়াহ'লে মই ইয়াত গোটেইখিনি চিলেক্ট কৰিম, চিলেক্ট কৰি মই ইয়াত ক্লিক কৰিম। যদি মোক 1 লাগে, যিটো নেকি হৈ আছে বৰ্তমান সেইটো হ'ব। আৰু 1.5ত গ'লে মই দেখা পাইছে আপোনালোকে তিনিটা লাইনৰ মাজত যিটো স্পেচ সেইটো বাঢ়ি গৈছে। যদি 2ত যাওঁ তেতিয়াহ'লে স্পেচটো আৰু বাঢ়ি গৈছে, 2.5ত গ'লে আৰু বাঢ়ি যাব, এণ্ড 3ত গ'লে আৰু বাঢ়ি যাব। বুজি পালে? তো মই 1.5ত ৰাখিছোঁ। নেক্সট আমাক কি দিছে, এনিমেশ্যন লগাব দিছে। ইয়াত এনিমেশ্যন টাইপ কি দিয়া আছে, ফ্লাই ইন। তো এইখিনিত আমি এনিমেশ্যন বহাম, মানে এই গোটেইটোত আমি এনিমেশ্যন বহাম। এনিমেশ্যনত ক্লিক কৰিম, কি অপশ্যন দিম, ফ্লাই ইন। নেক্সট আমাক কি দি আছে, ডাইৰেকশ্যন দি আছে ফ্ৰম লেফ্ট আৰু ষ্টাৰ্ট দি আছে অন ক্লিক। তো এইটো হ'ল আমাৰ এনিমেশ্যনৰ বিভিন্ন ধৰণৰ টাইপ। তো যেনেকুৱা এনিমেশ্যন লাগে আমি ইয়াৰ পৰা চিলেক্ট কৰিম। মই এইটো অলপমান এইফালে আনিছোঁ দেখাই দিবলৈ। অ'কে, এতিয়া চাব, এইটো হ'ল এপিয়াৰ এনিমেশ্যন। ইয়াত ক্লিক কৰিলে এনেকুৱাকৈ চেঞ্জ হ'ব। এইটো হ'ল ফেড এনিমেশ্যন, এনেকৈ লাহে লাহে এপিয়াৰ হ'ব। এইটো হ'ল ফ্লাই ইন, তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ আহে। এইটো ফ্লোট ইন, এইটো স্প্লিট, এইটো ৱাইপ। তো যেনেকুৱা এনিমেশ্যন লাগে ইয়াৰ পৰা আপোনালোকে নিজে নিজে চিলেক্ট কৰি চাব পাৰে। ঠিক আছে, আমাক লগাব দিছিল ফ্লাই ইন এনিমেশ্যন, ফ্লাই ইন এনিমেশ্যন আছিল। অ'কে, তাৰপিছত আমাক ডাইৰেকশ্যনটো চেঞ্জ কৰিব দিছে। ডাইৰেকশ্যন দি আছে ফ্ৰম লেফ্ট, লেফ্টৰ পৰা। সেইটো ক'ত পায়, এই কাষত চাব টেক্সট অপশ্যন, এইটো অপশ্যনত গৈ বিভিন্ন ধৰণৰ অপশ্যন পাব। ফ্ৰম বটম, বটম মানে তলৰ পৰা ওপৰলৈ উঠি আহিব এটা এটাকে। যদি এইটো মই চেঞ্জ কৰোঁ ফ্ৰম বটম লেফ্ট, তো ইয়াৰ চাইডৰ পৰা এনেকৈ যাব। তাৰপিছত ফ্ৰম লেফ্ট হ'লে লেফ্ট চাইডৰ পৰা যাব এনেকৈ। ফ্ৰম টপ লেফ্ট হ'লে এনেকৈ আহিব। টপ হ'লে ওপৰৰ পৰা আহিব এনেকৈ। টপ ৰাইট হ'লে এনেকুৱাকৈ আহিব। ৰাইট চাইড হ'লে ৰাইটৰ পৰা এনেকৈ আহিব। তো আমাক চিলেক্ট কৰিব দিছে ফ্ৰম লেফ্ট। তো মই লেফ্টৰ পৰা ক্লিক কৰিম, ইয়াত গৈ ফ্ৰম লেফ্ট হ'ল। নেক্সট ডিউৰেশ্যন ৰাখিব দিছে 0.75 আৰু ষ্টাৰ্টটো ৰাখিব দিছে অন ক্লিক, মানে ক্লিক কৰিলেহে গোটেইকেইটা এনিমেশ্যন এপিয়াৰ হ'ব। তো সেইটো আমি ডিউৰেশ্যনটো ইয়াত পাম। ডিউৰেশ্যনটো ইয়াত আমাক কৈছে 0.75। তো 75 কৰি ল'ম এইখিনি, এণ্টাৰ। আৰু ষ্টাৰ্টটো অন ক্লিক কৰা আছে, এইটো অন ক্লিক হ'ল। ঠিক আছে, তো এইখিনি এনিমেশ্যন মই লাষ্টত প্ৰেজেণ্টেশ্যনটো প্ৰিভিউ কৰি কিনে দেখাই দিম ধুনীয়াকৈ। হ'ল, কৰি ল'লোঁ। নেক্সট এতিয়া আমাৰ থাৰ্ড শ্লাইড কমপ্লিট হ'ল। ফ'ৰ্থ শ্লাইডত আহিছোঁ, কি দিয়া আছে, ট্ৰেনজিশ্যন প্ৰেক্টিছ। তো ফ'ৰ্থ শ্লাইডত আমি ট্ৰেনজিশ্যনৰ প্ৰেক্টিছ কৰিম। তো লেআউট ল'ব দিছে টাইটেল শ্লাইড, ইয়াত যাম, হোমত যাম, নিউ শ্লাইড, টাইটেল শ্লাইড ল'লোঁ। নেক্সট কৈছে টাইটেল লিখিব দিছে ৱেলকাম টু এডভান্স ফিচাৰ্ছ। তো এইখিনি কপি কৰি মই বহাই দিছোঁ, ৱেলকাম টু এডভান্স ফিচাৰ্ছ। এইখিনি মই বল্ড কৰি দিম, যদিহে বল্ড লাগে বল্ড কৰিব, যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰ কৰি দিব। ইয়াত চাইজ ষ্টাইল যদি চেঞ্জ কৰিব বিচাৰে কৰি দিব, সৰু কৰিব লাগিলে সেনেকুৱা সৰু কৰি দিব, মই ডাঙৰ কৰি দিছোঁ। ইয়াত যদি মোক চেণ্টেঞ্চ কেছ লাগে বা কেপিটেলাইজড, তো এনেকৈ কৰি ল'লোঁ নিজৰ ইচ্ছামতে। নেক্সট হৈছে ট্ৰেনজিশ্যন। কি ট্ৰেনজিশ্যন লগাব দিছে ইয়াত, পুছ। তো ইয়াত ক্লিক কৰিম, ট্ৰেনজিশ্যনত ক্লিক কৰিম। তো ইয়াত মই পুছ অপশ্যনটো চিলেক্ট কৰিম। মানে এই শ্লাইডখন আগৰ শ্লাইডখনৰ পৰা নেক্সট শ্লাইডখন আহোঁতে কি হ'ব, তলৰ পৰা ওপৰলৈ উঠি আহিব। কাট হ'লে এনেকুৱা চেঞ্জ হ'ব, ফেড হ'লে এনেকুৱা হ'ব, মানে আগৰখন লাহে লাহে নোহোৱা হৈ যাব, নেক্সটখন লাহে লাহে এপিয়াৰ হ'ব। তো ইয়াত ছাবটাইটেলত মই কিবা এড কৰি দিওঁ, দেখাত অলপ বেয়া দেখা হৈছে। তো মই এইখিনিকে এড কৰি দিছোঁ, এইখিনি এড কৰি দিছোঁ। ঠিক আছে, এতিয়া হ'ল। তো ৱাইপ মানে এইফালৰ পৰা এনেকুৱা আহিব, স্প্লিট মানে এনেকুৱা হ'ব, ৰিভিল মানে এনেকুৱা হ'ব, এনেকুৱা হ'ব ৰিভিল। এইটো ৰেণ্ডম বাৰ্ছ মানে এনেকুৱা হ'ব,
শেপ মানে এনেকুৱা হ'ব তো যেনেকুৱা লাগে তেনেকুৱাকৈ আমি ট্ৰানজিশন ইফেক্টটো আমি সিলেক্ট কৰিব পাৰো বাই থ্ৰু হলে এনেকুৱা হ'ব তো আমাক কি সিলেক্ট কৰিব দিছে আমাক পুশটো সিলেক্ট কৰিব দিছে তো আমি ইয়াত ক্লিক কৰিম ক্লিক কৰি আমি পুশ অপশনটো সিলেক্ট কৰিম ঠিক আছে তাৰ পিছত আমাক কি দিয়া আছে ডিউৰেশ্যন ৰাখিব দিছে 1.5 সেকেন্ড তো ডিউৰেশ্যনত যাম ইয়াত ডিউৰেশ্যন এটো আমাক ৰাখিব দিছে 1.5 সেকেন্ড তো 1.50 এন্টাৰ হল তাৰ পিছত আমাক ৰাখিব দিছে যদি গোটেইখিনি স্লাইডতে আমি এই ট্ৰানজিশনটো এপ্লাই কৰিব লাগে ইয়াত আমি ক্লিক কৰিম এপ্লাই টু অল তেতিয়া হলে গোটেইটো হৈ যাব বা আমি অলপমান ভাল দেখা ট্ৰানজিশন এটা লৈছো ৰিভিল উইনটো কেনেকুৱা তো এইটো ট্ৰানজিশন লৈছো ভাল লাগিছে ইয়াৰ ইফেক্টটো সিলেক্ট কৰিব পাৰি ৰাইটৰ পৰা আহিব না লেফটৰ পৰা আহিব তো লেফটৰ পৰা দি দিছো ৰাইটৰ পৰা আহিছে এপ্লাই টু অল মাৰি দিছো এইটো সময় 1.2 দিছো এইটো আৰু সাউন্ড সিলেক্ট কৰিব পাৰে আপোনালোকে মানে এখন স্লাইডৰ পৰা নেক্সট স্লাইডলৈ যাওতে কেনেকুৱা সাউন্ড লাগে তো বুম সাউন্ডটো মই সিলেক্ট কৰিছো অন মাউস ক্লিক অলৰেডি ক্লিক হৈ আছে এইটো হল ঠিক আছে তো এইখিনি মই কৰি ললো ইয়াত থকাত অলপমান বেলেগ কৰিছো যাতে বুজাবলৈ সহজ হয় তো এইটো আৰু বেলেগ একো নাই আপোনালোকে সেভ কৰিব দিছে আপোনালোকৰ নামটোৰে তো ইয়াত গৈ কিনে আপোনালোকে সেভ কৰি ল'ব পাৰে হল এতিয়া আমি এবাৰ প্ৰেজেন্টেশনটো ভিউ কৰি চাম ফাৰ্ষ্ট স্লাইডত একো লিখা নাছিল নেকি মই অলপমান কিবা কিবি লিখি দিছো ইয়াৰ পৰা কপি কৰি দিছো therefore এইটো মাজত দি দিছো ওকে ৰেড কালাৰ দিছো হল এতিয়া আমি প্ৰেজেন্টেশনটো ভিউ কৰি চাম প্ৰথম স্লাইডখন এনেকৈ এপিয়াৰ হল তলত দেখা চাব পৰা আপোনালোকে ইয়াত ডেট আহি আছে ইয়াত আপোনালোকৰ নাম ক্ৰিয়েটেড বাই আৰু ইয়াত হৈছে স্লাইড নাম্বাৰ তো নেক্সট স্লাইডত যাওতে আমি যদি মাউসটো ক্লিক কৰো ইয়াত তো নেক্সট স্লাইড ওপেন হ'ব এনেকুৱাকৈ আৰু ইয়াত দেখা পাইছে আমি দুটা হাইপাৰলিংক দি আছিল এইটো হাইপাৰলিংক হল আপোনালোকৰ নেক্সট লাষ্ট স্লাইডত যোৱা তো ইয়াত যদি ক্লিক কৰে আপোনালোকে ডাইৰেক্টলি ক'ত যাব লাষ্ট স্লাইডত গুচি যাব স্লাইড নাম্বাৰ 4 আহি গল আগতে স্লাইড নাম্বাৰ এইটো হাইপাৰলিংক থকা স্লাইডটো আছিল এক মিনিট হাইপাৰলিংক থকা স্লাইডটো আছিল 2 নম্বৰ ইয়াত ক্লিক কৰাৰ লগে আমি কোন স্লাইডত গলো স্লাইড 4ত গলো মানে লাষ্ট স্লাইডত আহি গলো আৰু এটা হাইপাৰলিংক দিয়া আছিল ইয়াত ভিজিট গুগল তো এইটো ক্লিক কৰাৰ লগে লগে আমাৰ ক্ৰমত কি খোলা যাব www.google.com খোলা যাব এইটো বুজি পালে তো তাত আমি যি হাইপাৰলিংকত যি লিংক লগাও সেই লিংকৰ লগত এইটো ওপেন হ'ব ঠিক আছে তো আমি প্ৰেজেন্টেশন চাইছিলো তো এইটো হল এই হাইপাৰলিংকটো বুজি পালে নেক্সট আমি নেক্সট স্লাইডত যাম এইটো তো নেক্সট স্লাইডত হল আমাৰ স্লাইড নাম্বাৰ 3 যত আমি এনিমেশনস লগাইছিলো তো এটা এতিয়া টাইটেলটো দেখাইছে ফাৰ্স্ট নেক্সট যদি ক্লিক কৰো আকৌ নেক্সট লাইনটো আহিব এপিয়াৰ হ'ব লাহে লাহে গোটেই কেইটা লাইন এনেকৈ আৰু এই টাইমটো যদি আপোনালোকে কম বা বেছি কৰিব বিচাৰে ইয়াত মই এন্ড কৰিলো দেখাবৰ কাৰণে এই টাইমটো এনিমেশনত গৈ কিনে এই স্লাইডৰ এনিমেশনখিনি তো ইয়াত এনিমেশন এনিমেশন লগাইছিলো ইয়াৰ ডিউৰেশ্যনটো আমি চেঞ্জ কৰিব পাৰো ধৰি লওক মোক এইটো আমাক বেছি লাগে ডিউৰেশ্যনটো অলপ তো মই এইটো 1.50 কৰি ললো ওকে তো আকৌ আমি প্ৰিভিউ কৰিম প্ৰেজেন্টেশন ভিউ কৰিম তো ফাৰ্স্ট স্লাইড সেকেন্ড স্লাইড ক্লিক কৰিলে হল সেকেন্ড স্লাইড থাৰ্ড স্লাইড লাহে লাহে আহিছে এবাৰ দেখা পাইছে কাৰণ আমি টাইমটো ডিউৰেশ্যনটো বঢ়াই দিছো সেইকাৰণে এবাৰ লাহে লাহে আহিছে ওকে আমি ক্লিক কৰি দিলে এবাৰ নেক্সট স্লাইডত আহিব আকৌ আমি গোটেইখিনি আহিছিল না আহিছে তো এবাৰ আহিছে নেক্সট স্লাইডত তো এইটো ইয়াত আমাক কি দিয়া আছিল ইয়াত আমাক দিয়া আছিল ট্ৰানজিশন দিয়া আছিল ইয়াত তো ট্ৰানজিশনখিনি আমি গোটেই স্লাইডত এপ্লাই কৰিছো তো সেইকাৰণে আমি এনেকুৱা ধৰণৰ ট্ৰানজিশন দেখিবলৈ পাইছো তো বুজি পালে তো এনেকুৱাকৈ আপুনি ট্ৰানজিশন এনিমেশন এইবিলাক আমি পাৱাৰ পইণ্টত এপ্লাই কৰিব পাৰো হেডাৰ ফুটাৰ বুজালো ডেট ইয়াত ফুটাৰত যি লিখিব পাৰে সেইবিলাক লিখিব পাৰে এডিআৰ এক্সাম বুলি লিখিব দিব পাৰে আপোনালোকক ইয়াত ফুটাৰত আৰু ইয়াত স্লাইডত স্লাইড নাম্বাৰ কেনেকৈ বহাব পাৰি বুজি পালে
হাইপাৰলিংকৰ কথা বুজালো, হাইপাৰলিংক বুজি পালে তো গোটেইখিনি চাগে বুজি পাইছে। তথাপিও কিবা ডাউট থাকিলে কমেণ্ট বক্সত সুধিব পাৰে বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমি গোটেই 28 ডেজ কণ্টিনিউ কৰিম আৰু পাৱাৰ পইণ্ট শেষ হোৱাৰ পিছত আমি MS Word আৰম্ভ কৰিম, তাৰপিছত MS Excel আমি কৰি যাম। ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আজিলৈ ইমানেই, থেংক ইউ।